আপোনালোকে চাওক এইফালে চাহ ৰেল বনাই আছে ঘৰৰ ভিতৰতে এতিয়া মানে কেকটো নোলাঙে। নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আপোনালোকে থাম্বনেইল আৰু টাইটেল লিখি গমেই পাই আছে ভিডিঅ'টো হ'বলৈ গৈ আছে কিহৰ ওপৰত। এই হৈছে মোৰ ৱাইফৰ বাৰ্থডে আৰু এতিয়া যাবলৈ ওলালো গোৱালপাৰাত কেক আনিবলৈ। তো ভিডিঅ'টো আপোনালোকে পুৰা শেষলৈকে চাই থাকিব। এতিয়ালৈকে গমেই পোৱা নাই যে মই যাই আছো ক'ত, তো চাই থাকিব, মজা হ'ব। পুৰা এনেকে যাব ৰেডি, তাই গমেই নাপায় মই ক'ত গৈ আছো। মানে সি জানে আৰু বাৰ্থডে বুলি, তো মই এনেকুৱা কৰিম কিবা তো সিহঁতে গম নাপায় আৰু থলমলকে আজি বাৰ্থডে পাতিবলৈ গৈ আছো। তো এতিয়া চিধা যাম গোৱালপাৰাত। মানে ইয়াৰ বাৰ্থডেটো মানে ইমান এটা ডাঙৰকে চেলিব্ৰেশ্যন নকৰো, মানে নকৰো বুলি ভাবছিলো না। তো আৰু যিহেতু ছ'চিয়েল মিডিয়াত চবেই কৰি থাকে আৰু অলপ বেয়াও লাগে দেচোন, সেই বুলি মানে ঘপককে কৰিলো আৰু প্লেনিং কৰিলো। মানে মই ভাবিলো এই বুলি গৈ আছো আৰু কেক ল'বলৈ অকলে প্লেনিং এইটো কাৰণে কৰা নাই মানে। আৰু এইটো মাহতে মোৰো বাৰ্থডে আছে। তো গাইজ এতিয়া মানে অলপমান ৰখি আছো আৰু কেকটো লোৱা হৈ গ'ল। সৰু কেক আনিলো, বেছি ডাঙৰ নহয়, কাৰণ প্লেনিং কৰা নাছিলো না ইয়াৰ বাৰ্থডেটো যে আমি চেলিব্ৰেশ্যন কৰিম। তো এনেকুৱা কোনো প্লেনিং নাছিল, ঘপককে কৰা হৈ গ'ল। আৰু ঘপককে কৰা হৈ গ'ল মানে আজিকালি চবেই কৰে, আমিও সৰু সুৰা ক্ৰিয়েটৰ যিহেতু আপোনালোকক জনোৱাটো আমাৰ দায়িত্ব, সেই বুলি আহিলো। আৰু মই অকলে আহিছো না, মানে কেক লোৱাটো ভিডিঅ' কৰা নহ'ল মানে এনেকুৱাই। এতিয়া ডাইৰেক্ট ঘৰত যাই কেকটো আপোনালোকক দেখুৱাম। তো আহি পালো ঘৰ আৰু মানে কেকটো আছে গাড়ীৰ ভিতৰতে। এতিয়া মানে কেকটো নোলাঙে, তো গাড়ীৰ ভিতৰতে ৰাখিম। একদম অলপ পিছতহে গাড়ীৰ পৰা ওলাই কিনে লৈ যাম ঘৰলৈ। মানে সেই কোনো আন্দাজা নাই আজি যে কেক আনিছো। তো কেনেকুৱা কি হয় সকলো এইটো ভিডিঅ'ত দেখি পাব। তো আপোনালোকে ধুনীয়াকৈ চাই থাকক, মজা লাগিব। ফাৰ্ষ্ট টাইম এনেকুৱা ছাৰপ্ৰাইজ ভিডিঅ' বনাবলৈ গৈ আছো। মানে এই বাৰ্থডেটো কোনো মানে এনেকুৱা চেলিব্ৰেশ্যন মানে ভালকৈ কৰা নহয়, ছাৰপ্ৰাইজ এটা দিম না ৱাইফক। আৰু তো মই গা চা ধুই পূৰা ৰেডি, কিন্তু গাড়ীৰ পৰা এতিয়া কেকটো কেনেকৈ ঘৰত আনো মই মাথা মাৰি পোৱা নাই। আৰু এইফালে চাব পাৰে পুৰা ৰিল বনাই আছে, কিন্তু মই ইহঁতক এতিয়ালৈকে কোৱা নাই তো কেনেকৈ আনো। আৰু ভাবোঁ কেকটো দেখিলে মানে একদম হাল্লা চিল্লা কৰি দিব মানে খাম বুলি। তো মই কোৱাই নাই, মনে কামটো কৰি আছো না। তো এতিয়া পুৰা সময় কেকটো কাটা মানে, আৰু এইফালে পুৰা যা যোগাৰ কৰিলো মই মানে না। আৰু এনেকুৱা বিশেষ কোনো যোগাৰ নাই, আপোনালোকে লাজ নিদিব দেই, একদম ছাৰপ্ৰাইজ এখন আৰু বেলেগ এটা ৰিল বনাই আছে। তো এইটো মানে খোলাই পুৰা আনবক্সিং কৰি মানে তাকেতে টানি লৈ আনিম। তো চাই থাকক, ইণ্টাৰেষ্টিং হ'ব মানে ভিডিঅ'টো আজি। তো আৰু আপোনালোকে চাওক এইফালে চাহ ৰিল বনাই আছে। তাৰ কোনো আইডিয়া নাই আজি যে কেক আনিছো, মানে সপোনতো ভবা নাই। পুৰা ফুল ৰেডি হৈ গ'ল। আৰু এইফালে বাৰ্থডে গাৰ্ল এনেকুৱাকে ৰিল বনাই আছে। আজি তাৰ বাৰ্থডে, পুৰা ৰিলে বনাই আছে দিনটো না। মই যে গোৱালপাৰাত গিছো, কিয় গিছো গম পা? নাজানো তুই কিয় গোৱালপাৰাত গিছা, মোক কৈ গিছে নেকি? গোৱালপাৰাত যে নতুন ভিটো লঞ্চ হ'ল শ্বপিং মল, তুই জানে? তাতে আজি মই ঘূৰি আহিলো। আৰু আজি যে তোৰ বাৰ্থডে, কি লাগে? কি কম, কি লাগে? যি দে তাকে লাগে বোলে। কিবা এটা দিম আৰু সৰু সুৰা নেকি? মুনা, এইটো মাহতে যে মোৰ বাৰ্থডে তুই গম পাই না? তো তোৰ কাৰণে তোক এনেকা ভাল কিবা একটা দিবা নাপাম দেই। মানে মই কিবা আনছো তোক ছাৰপ্ৰাইজ দিম না। শুন, তোক এনেকুৱা বস্তু আনছো তই আজিলৈকে কৰি পোৱাই নাই। কি বস্তু হ'ব পাৰে ইমেজিন কৰচোন। তো গাইজ মই যোনটো আনিছো ইয়াৰ কাৰণে মানে সৰুৰ পৰা কৰি পোৱাই নাই, বেলেগ বস্তু। তো মই অলপ পিছত লৈ যাম। তো এক্সাইটেড হৈ আছে না? আৰু বাবু কিন্তু মস্ত দুষ্ট কৰি আছে, কিন্তু বাবু জানে পাইছে না, কাৰণে যে ছাৰপ্ৰাইজ আনিছো তোক চকুচ বন্ধ কৰি লৈ যাব লাগিব। তোক কেমেৰামেন হৈছে এইটো মোবাইল ধৰিব, তো ৰেডি। তো ইয়াৰ এতিয়া চকু বন্ধ কৰিম আৰু এই ৰুমলৈকে লৈ যাম। মই নি আছো, এইফালে যা, অলপ দূৰত যা।
আহিবা দে চকু নিমিলবি ৰহা মই যখন 1 2 3 কম তখন মিলবি এখনে নহয় এখনে নহয় তই চকু ঝাপাই থ তো চকু নিমিলবি এতিয়া চকু মিল টেন টেনে মোৰ কাৰণে কেক আনিছা তুমি বহুত বেছি ধন্যবাদ সারপ্রাইজটো কেনেকুৱা লাগিছে ভাল লাগছে ভাবিছিল নেকি কেক আনব বুলি ও গাইস আৰু এই বলে মোক কিবা কব কচোন কি কবই সঁচা কথা ক'ব গেলে জন্মৰ পৰা আজি মই 1 বছৰৰ কেক কাটি পোৱা নাই আজি 24 বছৰ হোৱাৰ পিছতহে তুমি মোৰ কাৰণে আজি কেক আনিছা বহুত বেছি ধন্যবাদ ওয়েলকাম এক নম্বৰে ওয়েলকাম আৰু তোক যে সারপ্রাইজটো ভাল লাগিছে বহুত কিবা এটা ভাল লাগিছে আৰু মোক না তো আপোনালোকে ইয়াক হেপি বাৰ্থডে বুলি উইশ কৰিব আৰু এটা সিন হৈ গল বাৰ্থডেটো হৈছে ইয়াৰ এইফালে চাব পাৰে ইয়াৰ আৰু বাৰ্থডে মানে বেটা দেখি মানে ইমানে অধৈৰ্য হৈ দিছে মানে কেকটা বোলে ইহে কাটিব মানে পুৰা চাকুটো লৈ দিছে মানে এনেকুৱা অধৈৰ্য হৈ গৈছে কেকটো দেখাৰ পৰা খাং কৰি আছে আৰু এইফালে চাব পাৰে এইফালে লুকি আছে বাবুৰ লগৰ গিটা তো ই আর আজিৰ সেলিব্রেশন আছিল আৰু এই মানে এতিয়ালৈকে কেক কাটিব দিয়া নাই কাটিব দিম এবাৰ আৰু এইফালে চাব পাৰে ইয়াৰ কেকটো কেনেকুৱা লাগিছে ইয়াৰ 24 ইয়াৰ্স হল আৰু এইফালে কেকটো এনেকুৱা আছে Happy birthday to you. Happy birthday to you. Ki olay jire gila. Ki ko gel. Oh. Your birthday. सबके दे দিম তো এইগিলা আসল মানুহ তো এতিয়াহে এইবিলাক জ্বলাই আছে 24 টো মানে তেখন খালি এইটো জ্বলাইছিল তো পুৰা আৰু মহল এনেকুৱা হৈ আছে ফাৰ্ষ্ট টাইম কৰি পাইছে ৰে মাদাৰ আৰু এই কেক খুৱাই দি আছে তো আৰু এই চেলং গায়ত্ৰী আৰু এটা কাকি মোক দিছ ইজ আমাৰ ঘৰতে থকা জুনুকা এই খাই কেনেকৈ লাগছে আৰু এইফালে পুৰা মানে খাই কেনেকৈ লাগিল প্ৰণিক মিঠা বোলে এইটো তামাম খাই আছে কেক দেখ কেনেকৈ খাই তো মই আপোনালোকক এটা কথা কৈছিলো ভিডিঅ'ৰ আৰম্ভণিতে তো মোৰ বাৰ্থডেৰ ডেটটো মেনশ্যন কৰিম বুলি কৈছিলো তো মোৰ বাৰ্থডে অহা 27 তাৰিখে মানে আগষ্ট 27 তাৰিখে মোৰ বাৰ্থডে তো ভিডিঅ' আহি আছে আৰু এই আজিৰ ভিডিঅ'টো কালি আপলোড হ'ব 10টা মানত তো আজিতো আপলোড কৰা নহ'ব এডিট কৰিব লাগিব তো পাই যাব কালি ভিডিঅ'টো তো মই আহিলো মোৰ ৰুমত মানে তাতে কিবা কিবি চলি আছে মানে যিসকলে টাইমত আহি পোৱা নাই সেইসকলক মানে কেক দি আছে তো এইটোৱে আছিল সৰু বাৰ্থডে সেলিব্রেশন ভিডিঅ' মানে সারপ্রাইজ দিছো তাক আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ চাই আছে ভিডিঅ'টো তো সাবস্ক্রাইব কৰিব আৰু এটা কথা তো অতি সোনকালে মানে মোৰ 100K হ'বলৈ গৈ আছে তো আপোনালোকে সাবস্ক্রাইব কৰিব লগতে তামাম শ্বেয়াৰ কৰিব জলদি কৰি দিয়ক 100K